মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ যিবিলাকে অসম পুলিচৰ AB, UB, APRৰ কাৰণে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ সুবিধা হোৱাকৈ আগতে হৈ যোৱা অসমৰ কম্পিটিটিভ এক্সামত আহি থকা কিছুমান প্ৰশ্নৰ উত্তৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। অনুগ্ৰহ কৰি আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। অন্ততঃ আপোনালোকৰ 1% হ'লেও আপোনালোকৰ প্ৰফিট হ'ব। ইয়াত অতি শ্বৰ্ট ট্ৰিক্সত কিছুমান মেথছ ছল্ভ কৰা আছে আৰু যিসকলে চেনেলটো নতুনকৈ ভিজিট কৰিছে তেওঁলোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি আন বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। ফাৰ্ষ্ট কুৱেশ্যন, 2 বছৰত 600 টকা মূলধন 660 টকা হৈ গ'লে সাধাৰণ সুতৰ হাৰ উলিওৱা। গতিকে এইটো আমাৰ চিম্পল ইণ্টাৰেষ্টৰ অংক। গতিকে ইয়াত আমি ফাৰ্ষ্ট কি দিয়া আছে, ইয়াত দিয়া আছে টি ইজ ইকুৱেল টু 2 ইয়াৰ, তাৰ পৰা মূলধন পি ইজ ইকুৱেল টু 600 আৰু আমাক দিয়া আছে ইণ্টাৰেষ্ট কিমান হৈছে 660 টকা। গতিকে SI ইণ্টাৰেষ্ট হ'ব 60 টকা। গতিকে উলিয়াব দিছে R ইজ ইকুৱেল টু কিমান। চিম্পল ইণ্টাৰেষ্টৰ সূত্ৰটো হৈছে SI ইজ ইকুৱেল টু PRT ডিভাইডেড বাই 100। আমি ইয়াত মানসমূহ বহুৱাই লওঁ। SI হৈছে 60 ইজ ইকুৱেল টু মূলধন 600 ইনটু R মানে দিয়ে নাই, গতিকে 2 ডিভাইডেড বাই 100। এইটো 0, এইটো 0, এইটো 0, এইটো 0 কেঞ্চেল। এইফালে থাকিলে 60, এইফালে থাকিলে 12 R টো এইফালে R ৰ লগত 12টো পূৰণ হৈ আছে, এইফালে আহিলে হৰণ হ'ব। গতিকে 60 ডিভাইডেড বাই 12 ইজ ইকুৱেল টু R। 12ৰে 60 যাব 5 বাৰ। গতিকে ইয়াৰে শুদ্ধ উত্তৰ হৈছে 5%। নেক্সট কুৱেশ্যন নম্বৰ 2। ইয়াত দিয়া আছে 0.25 স্কোৱাৰ প্লাছ 0.15 স্কোৱাৰৰ মান কিমান। আমি জানো যে 25 স্কোৱাৰৰ মান হ'ল 625। গতিকে ইয়াতে 2টাৰ আগত দশমিক আছে, গতিকে স্কোৱাৰ থকাৰ কাৰণে ইয়াতে 4টাৰ আগত দশমিক হ'ব। গতিকে 0.0625 প্লাছ 15 স্কোৱাৰৰ মান হ'ল 225। গতিকে ইয়াতে 2টাৰ আগত দশমিক আছে, স্কোৱাৰ থকাৰ কাৰণে একেদৰে 4টাৰ আগত দশমিক হ'ব। গতিকে 0.0625 প্লাছ 0.0225। ইয়াৰ মান হ'ল 5 10, 10ৰ 0 7 1, তাৰ পৰা 2 2 4, 7 যোৱা 8 দি 5, 2 6 8 আৰু 0 0 0.0। ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, ইয়াৰে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন নম্বৰ 3। এটা কেমেৰাৰ কিনা দাম 6000 টকা আৰু ইয়াৰ বেচা দাম 4500 টকা। গতিকে ইয়াৰ লাভ বা লোকচান কিমান। গতিকে ইয়াত আমাক কি দিয়া আছে, কিনা দাম মানে হ'ল CP দিয়া আছে 6000 টকা। তাৰ পৰা বেচা দাম দিয়া আছে আমাৰ 4500 টকা। গতিকে আমাৰ ইয়াতে প্ৰফিট বা লছ কিমান টকা প্ৰফিট বা কিমান টকা লছ হ'ল সেইটো আমাক উলিয়াব দিছে। গতিকে আমি ইয়াত প্ৰফিট বা লছ উলিয়াব লাগিলে আমি প্ৰথম কি লিখিম, ইয়াতে কোনটো বেছি, কিনা দাম কিমানত কিনিছে 6000 টকা। গতিকে 6000 টকাত কিনি কিমান টকাত বিক্ৰী কৰিছে 4500 টকাত। গতিকে ইয়াতে কি হৈছে, ইয়াতে লছ হৈছে। গতিকে ইয়াতে আমাৰ লছ কিমান টকা লোকচান হৈছে, 6000ৰ পৰা 4500 বিয়োগ কৰিলে 1500 টকা দোকানীজনৰ কি হৈছে, কেমেৰাটোত লছ হৈছে। গতিকে ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, 1500 টকা লোকচান। নেক্সট কুৱেশ্যন নম্বৰ 4। ইয়াত দিয়া আছে এটা বস্তুৰ কিনা দাম 700 টকা আৰু বেচা দাম 630 টকা। ইয়াৰ লাভ বা লোকচানৰ শতাংশ কিমান। আমি লাভ বা লোকচানৰ শতাংশ উলিওৱাৰ
আগত আমি উলিয়াই ল'ব লাগিব কিমান টকা লাভ বা কিমান টকা লোকচান হৈছে। গতিকে আমি প্ৰথমতে কিমান টকা লাভ বা কিমান টকা লোকচান হৈছে সেইটো উলিয়াই লওঁ। ইয়াত দিয়া আছে চিপি কিমান দিয়া আছে, কিনা দাম 700 টকা। আৰু বস্তুটো কিমান টকাত বেচিছে, বেচা দাম দিয়া আছে আমাৰ 630 টকা। গতিকে আমি এতিয়া কি উলিয়াই ল'ম, কিমান টকা লাভ বা কিমান টকা লোকচান হৈছে। গতিকে 700 টকাত কিনি 630 টকাত বেচোঁতে কিমান টকা তেওঁৰ লোকচান হ'ল। গতিকে লোকচান 700 বিয়োগ 630 টকা, 630 টকা। গতিকে মানুহজনৰ লোকচান হ'ল 70 টকা, 70 টকা। আমি লাভ বা লোকচানৰ শতাংশ উলিওৱাৰ আগত আমি এটা কথা জানি ল'ব লাগিব, লাভ বা লোকচানৰ শতাংশ উলিয়াবলৈ হ'লে আমি সদায় লাভ বা লোকচান কিহৰ ওপৰত ডিপেণ্ড কৰে, কিনা দামৰ ওপৰত ডিপেণ্ড কৰে। গতিকে ইয়াতে 70 টকা লোকচান হৈছে, আমি কি উলিয়াওঁ, লষ্টৰ পাৰ্চেণ্টেজ সমান 70 ডিভাইডেড বাই ইয়াত কিনা দাম কিমান আছিলে 700 টকা, 700 ইনটু পাৰ্চেণ্টেজ থকাৰ কাৰণে কি 100 এটা ইনটু হৈছে 100। গতিকে এইটো 0 এইটো 0 আৰু এইটো 0 এইটো 0 কেঞ্চেল, 7ৰে 70 কিমান বাৰ যাব 10 বাৰ। গতিকে ইয়াৰে শুদ্ধ উত্তৰ হৈছে 10% কি হৈছে লোকচান হৈছে। অপশ্যন নাম্বাৰ এ ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন নাম্বাৰ 5। 10 টকা দামৰ বস্তু এটা 12 টকা 50 পইচাত বিক্ৰী কৰিলে বস্তুটো দাম কিমান শতাংশ বৃদ্ধি পাব। অৰিজিনেল দাম আছিল 10 টকা, দোকানীজনে কিমান টকাত বেচিছে 12 টকা 50 পইচাত বেচিছে। গতিকে তেওঁৰ কিমান শতাংশ বৃদ্ধি পাব বুলি কৈছে। গতিকে চাওঁ, ইয়াতে অৰিজিনেল দাম কিমান আছিলে 10 টকা আৰু কিমানত বেচিছে, বিক্ৰী মূল্য কিমান 12 টকা 50 পইচা। আৰু অৰিজিনেল দামটো মাইনাছ কৰি দিওঁ, কিমান শতাংশ পাইছে, কিমান টকা পাইছে 2.5 টকা। গতিকে 2 টকা 50 পইচাৰ কি পাইছে দোকানীজনে বেছিকৈ লৈছে, মানে কাষ্টমাৰজনৰ পৰা। গতিকে ইয়াতে আমাক কি শতাংশ উলিয়াব দিছে, কিমান শতাংশ দোকানীজনে বেছিকৈ কাষ্টমাৰজনৰ পৰা ল'লে। গতিকে ইয়াত হ'ব 2.5 ডিভাইডেড বাই কিমান, অৰিজিনেল দাম কিমান আছিলে 10 টকা। গতিকে শতাংশ থাকিলে 100 এটা পূৰণ হ'ব। গতিকে এইটো 0 কেঞ্চেল। গতিকে 2.5ক 10ৰে ইনটু কৰোঁতে হ'ল যায় 25%। গতিকে 25% কি পাইছে, এই দোকানীজনে বৃদ্ধি পাইছে। গতিকে অপশ্যন নাম্বাৰ এ। কুৱেশ্যন নাম্বাৰ 6। এটা শ্ৰেণীৰ 60জন ছাত্ৰ ছাত্ৰীৰ মাজত 20জনী ছাত্ৰী, গতিকে ছাত্ৰৰ শতাংশ কিমান। আমাক কি উলিয়াব দিছে, ছাত্ৰৰ শতাংশ, কিন্তু কি দিয়া আছে 60জনৰ ভিতৰত 20জনী ছাত্ৰী। গতিকে টোটেল ষ্টুডেণ্ট কিমান আছিলে 60জন। গতিকে এই 60জনৰ ভিতৰত কি 20জনী কি বুলি কৈছে ছাত্ৰী। গতিকে ইয়াৰে ছাত্ৰৰ সংখ্যা হ'ল 40। গতিকে ছাত্ৰৰ সংখ্যা কিমান 40জন ছাত্ৰ। এতিয়া ছাত্ৰৰ সংখ্যা ডিভাইডেড বাই টোটেল ছাত্ৰ ছাত্ৰীৰ সংখ্যা ইনটু শতাংশ উলিয়াব দিছে। গতিকে শতাংশ থাকিলে 100 এটা সদায় ইনটু হয়। 6,6,0,0 কেঞ্চেল, তাৰপিছত 6 2ৰে গ'ল 3 বাৰ আৰু 10ক 2ৰে গ'ল 5 বাৰ। নেক্সট কুৱেশ্যন নাম্বাৰ 7। ৰিজুই তাইৰ দৰমহাৰ পৰা 400 টকা সাঁচে। যদি এই পৰিমাণ তাইৰ দৰমহাৰ 10% হয় তেনেহ'লে তাইৰ দৰমহা কিমান। ৰিজুই কিমান টকা মাহকত আছে 400 টকা, কিন্তু তাইৰ দৰমহাৰ কিমান শতাংশ 10%।
গতিকে ইয়াতে 10% মান কিমান 400 টকা 400 টকা গতিকে আমাক কি আমি ফাৰ্ষ্ট 1% মান উলিয়াই ল'ম 1% মানে হ'ল 400 ডিভাইডেড বাই কিমান 10 এটো 0 কেনসেল গতিকে 1% মান হ'ব 40 টকা 40 টকা এতিয়া আমাক সুধিছে তাইৰ টোটাল দৰমহা কিমান গতিকে টোটাল দৰমহা মানে হ'ল 100% গতিকে 40 ইনটু 100 এৰে 40 ইনটু কৰিলে যিমান পোৱা যায় তাইৰ দৰমহা সিমানে গতিকে 4000 টকা গতিকে অপচন নাম্বাৰ বি 4000 টকা হৈছে তাইৰ টোটাল দৰমহা